2026 পৰ্যন্ত এদিনো ঘৰত নহো মানে ৰাতি হুম গোটেই দিনটো অকল দলৰ কাম কৰিম বিজেপি খৰুৱাবৰ কাৰণে প্ৰত্যেক দিনাই কষ্ট কৰিম এটোৱে হল আমাৰ ৰাইজৰ দলৰ আজিৰ দিনটোৰ সংকল্প মই সংকল্প লৈছো ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই সংকল্প লৈছে যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি এজিপি আৰু ইউপিপিএলৰ যেটো সন্মিলিত শক্তি সেই শক্তিক আমি সম্পূৰ্ণৰূপে পৰাজিত কৰিম ভাবো যে 2026 চনত বিজেপি আৰু এআইডিএফ হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ এই দুইটা দলক আৰু এআইডিএফৰ সৰ্দাৰ মৌলানা বদৰুদ্দিন আজমল আৰু বিজেপিৰ সৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাংলাদেশলৈ পঠিয়াই দিব লাগিব 2026 আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026 গু হাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবো যে কংগ্ৰেছে 2026 ঐক্যবদ্ধ হ'বই লাগিব মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰা ৰাজনীতি নকৰিব এইবিলাক গু মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ এইবোৰ গু মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে কোনে কি মাংস খাই নিজৰ মতে খাই থাকিব মইতো গাহৰিটো খামেই যোনে যি ক'লেও মই গাহৰি খামেই ভাই মিছাকৈ লাভ নাই মই আহোম মানুহ মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ যোনে যি কয় কৈ থাকিব চবেই নিজৰ মতে খাদ্য খাবলৈ দিব লাগে মুছলমান মানুহে গৰু মাংস খাব হিমন্ত বিশ্ব শৰ্মাৰ কি ডাল লাগিছে ভোট বিচাৰি গৰু মাংস দিব পাৰে বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে এইটো কি বস্তু হ'ল মই গাহৰি মাংস খাওঁ মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন মই সোধাইম যদি হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই নিম নে নাই চাই থাকিব আপুনি এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয় আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গু মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে 2026 চনত আমি বিজেপিক খেদিব লাগে বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে এতিয়া ৰাইজ সাজু হৈছে 2026 বিজেপিক খেদিবলৈ মানে সকলো মানুহে জানে যে বিজেপিৰ অক্সিজেন লৈ অসমত জীয়াই থকা পাৰ্টিটোৰ নাম এআইডিএফ হয়নে নহয় কওক আপোনালোকেওতো জানে নহয় জানো সব মানুহে জানে ইয়াত থকা মই জানো প্ৰত্যেকজন ইয়াত কেইবা হাজাৰ মানুহ আছে সবকে সোধক যে বিজেপিৰ অক্সিজেনত জীয়াই থকা পাৰ্টিটোৰ নাম হ'ল এআইডিএফ অসম বিধানসভাত এআইডিএফে সেইকেইটা কথা উত্থাপন কৰে যিকেইটা কথা উত্থাপন কৰিলে অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ ৰাজনীতি কৰিব পাৰে বাকী সকলো কথাতে হিমন্ত বিশ্ব শৰ্মাক একদম আপোনাৰ মানে তাৰ টেবুলত চপৰিয়াই এআইডিএফে ছাপোৰ্ট কৰে নে নকৰে আপোনালোকেতো বিধানসভাত চাই থাকে গতিকে পৃথিৱীৰ সকলো মানুহে জানে যে অসমত দুটা সাম্প্ৰদায়িক দল আছে আৰু তাৰে এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু এটা হ'ল মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ মুছলমান সাম্প্ৰদায়িক দল এআইডিএফ জীয়াই থাকে আৰু মুছলমান সাম্প্ৰদায়িক দল বিজেপিৰ অক্সিজেন লৈ হিন্দু সাম্প্ৰদায়িক দল বিজেপি জীয়াই থাকে গতিকে এই দুটা দল ভয়ানকভাৱে দেশৰ জনগণৰ কাৰণে এটা শত্ৰু গতিকে এই দুইটা দলক এই অক্সিজেন লোৱা ইটোৱে সিটোৰ পৰা অক্সিজেন লোৱা এই দুইটাৰ বেলুন দুটাক আমি এবাৰ ফুটাব লাগিব আৰু ফুটাই পেলাই উৰাই পঠিয়াব লাগিব আৰু তাৰপাছত অসমৰ সকলো মানুহক ঐক্যবদ্ধ কৰি হিন্দু মুছলমান হিচাপে অসমৰ মানুহক একলগ কৰিলে হয় আপুনি কোৱাৰ দৰে প্ৰতাৰণা কৰিলে হয় একদম কনফাৰ্ম যে প্ৰতাৰণা কৰিলে বিশ্বাসঘাতকতা কৰিলে 2 নম্বৰী কৰিলে কিন্তু বিশ্বাসঘাতকতা কৰি কি হ'ল বিশ্বাসঘাতকতা কৰি 0 হ'ল হয়নে নহয় 0-5-0 হ'ল তাৰমানে কংগ্ৰেছে এইটো বস্তু প্ৰমাণ পাই গ'ল যে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰি বিৰোধী দলসমূহক বিশ্বাসঘাতকতা কৰি তেওঁলোকৰ ইয়াত সান্দহ খোৱা বালি তল যোৱাৰ বাহিৰে আন একো নহ'ব মানে কোনো পধ্যে ৰাইজৰ দল বা অন্যান্য আমাৰ বিৰোধী শক্তিবিলাকক নোলোৱাকে কংগ্ৰেছে যে 2026 কেতিয়াও বিজেপিক খৰুৱাব নোৱাৰে এইটো কনফাৰ্ম ভাৰতবৰ্ষৰ য'তেই কংগ্ৰেছে অকলে বিজেপিৰ লগত খেলিছে সকলোতে বিজেপি জিকিছে য'তেই সকলোৰে লগ লাগি বিজেপিৰ লগত খেলিছে তাতে বিজেপি হাৰিছে গু হাৰণ দিছে বিজেপি গতিকে 2026 আমি সকলোৱে একেলগে খেলিবই লাগিব কংগ্ৰেছে এতিয়া দৌৰ মাৰি আমাৰ লগত আহিবই লাগিব কংগ্ৰেছৰ কোনো উপায় নাই কংগ্ৰেছে মুখেৰে যিয়ে নকক লাগিলে যদি বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে কংগ্ৰেছে 2026 গু হাৰণ দিব বেয়াকৈ হাৰিব সেইকাৰণে মই ভাবো যে কংগ্ৰেছে 2026 ঐক্যবদ্ধ হ'বই লাগিব
মই আশা কৰোঁ কংগ্ৰেছে এতিয়া আৰু অহংকাৰ নকৰিব আৰু কাকো প্ৰতাৰণা কাকো বিশ্বাসঘাতকতা কৰাৰ ৰাজনীতি নকৰিব। সকলো মিলি প্ৰথমতে বিজেপিক খেদি লওঁ, তাৰপিছত লাগিলে পিছত কংগ্ৰেছে অকলে যদি চৰকাৰ কৰিব পাৰে কৰিব, কিন্তু প্ৰথমতে আমি সকলোৱে মিলি কংগ্ৰেছ, ৰাইজৰ দল, AJP, CPM, CPI যিমান দল আছোঁ চবে মিলি আমি আগতে বিজেপিক খেদাই লওঁ। বিজেপি খেদোৱাৰ পাছত তাৰপিছত অকলে অকলে যি কৰে কৰিব। মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে, দল যিবিলাকে অকল গো মাংসক লৈ ৰাজনীতি কৰে বিজেপি, ই এটা সাম্প্ৰদায়িক দল। আৰু গো মাংসৰ ৰাজনীতিক লৈ আৰু কোনেও এইবিলাক গো মাংসক লৈ কোনো ৰাজনীতি কৰিব নালাগে। আৰু মই কংগ্ৰেছকো আহ্বান জনাইছোঁ, এইবোৰ গো মাংস চুমাংস এইবিলাক চিঞৰি থাকিব নালাগে, এনেই মিছামিছি সাম্প্ৰদায়িক কথাবিলাক পাতি থাকিব নালাগে। কোনে কি মাংস খাই নিজৰ নিজৰ মতে খাই থাকিব। মইতো গাহৰিটো খামেই, যোনে যি ক'লেও মই গাহৰি খামেই ভাই, মিছা কৈ লাভ নাই। মই আহোম মানুহ, মই গাহৰি নোখোৱাকৈ ক'তো থাকিব নোৱাৰোঁ। যোনে যি কয় কৈ থাকিব, চবেই নিজৰ নিজৰ মতে খাদ্য খাবলৈ দিব লাগে। মুছলমান মানুহে গৰু মাংস খাই খাব। হিমন্ত বিশ্ব শৰ্মাৰ কি এডাল লাগিছে? ভোট বিচাৰি গৰু মাংস দিব পাৰে, বাকী সময়ত মানুহে গৰু মাংস খাব নোৱাৰে। এইটো কি বস্তু হ'ল? মই গাহৰি মাংস খাওঁ, মোক পৃথিৱীৰ কোনোবাই গাহৰি মাংস নাখাওক বুলি কৈ চাওকচোন, মই সোধাই আহিম যদি। হিমন্ত বিশ্বই মোক কওক যে আহোমে গাহৰি মাংস খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক ঘৰৰ পৰা উলিয়াই আনিম নে নাই চাই থাকিব আপুনি। এইবোৰ ৰাজনীতি বেয়া ৰাজনীতি। কোনে কি মাংস খায় এইবিলাক ৰাজনীতি কোনেও কৰা উচিত নহয়। আৰু মই কংগ্ৰেছকো আহ্বান কৰোঁ যে এইবোৰ গো মাংস চুমাংস এইবিলাকৰ কথা কৈ থাকিব নালাগে। 2026 চনত আমি বিজেপিক খেদিব লাগে। বিজেপিক খেদিলেহে আমি উন্নয়ন কি কৰিম সেইটো কথা ৰাইজক ক'ব লাগে। এতিয়া ৰাইজ সাজু হৈছে 2026ত বিজেপিক খেদিবলৈ। আমি যদি গণ্ডগোল কৰোঁ, আমি যদি বিভক্ত হওঁ, তেতিয়াহ'লে আকৌ বিজেপি থাকি যাব। কংগ্ৰেছে এইবিলাক কথা কৰাতকৈ যে একলগ হ'বৰ কাৰণে নীতি প্ৰস্তুত কৰক, একলগ হ'বৰ কাৰণে পৰিকল্পনা কৰক, আমি সকলো মিলি আমি বিজেপিক হৰুৱাম। কিয় এইটো চাই লওঁ। এতিয়া কাজিয়া লগাব খুজিছে, এতিয়া নালাগে। ঠিক আছে।